Hello everyone, welcome to Study Insight. সকলোকে Study Insight লৈ স্বাগতম জনাইছো। মোৰ নাম নীলকমল আৰু আজি এইটো ক্লাছত আমি ডাইচ ৰিলেটেড কুৱেশ্যন ডিসকাস কৰিম, ঠিক আছে? অলৰেডি আমি পাৰ্ট 1 ৰ ডাইচ ৰিলেটেড কুৱেশ্যন ডিসকাস কৰিছিলো যোৱা ক্লাছত। যদি আপোনালোকে পাৰ্ট 1 টো চোৱা নাই, ডেসক্ৰিপচনত লিংক পাব। নহলে আপোনালোকে আমাৰ লাইভ সেকশনত গৈ পেলাই পাৰ্ট 1 টো চাব পাৰে। ঠিক আছে? বাকি পাৰ্ট 1 ত কি পঢ়াইছিলো সেইখিনি মই এবাৰ ওভাৰভিউ দি দিছো বাৰু। পাৰ্ট 1 আমি বেসিক কনসেপ্ট ডাইচ ৰিলেটেড কুৱেশ্যনৰ শিকিছিলো, ঠিক আছে? আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ সলভ কৰো। যদি আপোনালোকে কিবা বুজাত প্ৰবলেম হয় পাৰ্ট 1 টো যেতিয়া চাব ভালদৰে গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব, ঠিক আছে? সো আজিৰ ক্লাছত আমি পাৰ্ট 1 ত বেসিক্যালি আমি 5টা-6টা মান কুৱেশ্যন কৰিছিলো, হয়? সো আজি আমি অলপ বেলেগ ধৰণৰ কুৱেশ্যন, কাৰণ এক্সামত ডাইচ ৰিলেটেড কুৱেশ্যনৰো বহুত প্যাটাৰ্ন থাকে বা বেলেগ বেলেগ প্যাটাৰ্নৰ কুৱেশ্যন হয়। সো আমি আজি ক্লাছত অলপ নতুন প্যাটাৰ্নৰ কুৱেশ্যন ডিসকাস কৰিম। লগতে কি ধৰণৰ ডাইচ হয়, ডাইচৰ টাইপৰ ওপৰত আমি অলপমান আজি ডিসকাশন কৰিম, ঠিক আছে? সো প্ৰথমতে আমি টাইপস অফ ডাইচ অলপ ডিসকাস কৰি লওঁ। সো বেসিক্যালি প্ৰথমতে আমি যদি চাও স্ট্যান্ডার্ড ডাইচ, ঠিক আছে? কি কলো স্ট্যান্ডার্ড ডাইচ কি হয়? স্ট্যান্ডার্ড ডাইচ কি হয় হেতু মই এবাৰ প্ৰথমতে কৈ দিছো। তাৰ পিছত সেকেন্ড টাইপ যেটো হ'ব নন স্ট্যান্ডার্ড ডাইচ, হেউটাৰ বিষয়ে অলপমান আমি আজি চাম। তাৰ পিছত আকৌ আমি প্ৰ্যাকটিস কুৱেশ্যন কৰিম যোৱা ক্লাছৰ দৰে, ঠিক আছে? স্ট্যান্ডার্ড ডাইচ সো স্ট্যান্ডার্ড ডাইচ সাপোজ মই এক্সাম্পল দি লৈছো আগতে। এক্সাম্পল এটা দিছো, এক্সাম্পলটো সাপোজ মই আপোনাক এটা ডাইচ এটা মই ড্ৰ কৰিছো ইয়াত, ঠিক আছে? ডাইচ এটা ড্ৰ কৰিছো। ডাইচটোত কি হ'ব, ডাইচ এটা যেতিয়া আমি ড্ৰ কৰিম ডাইচত কেইখন পিঠি থাকে? 6খন পিঠি থাকে, হয়? আৰু আমি যদি ওপৰৰ পৰা চাও, ওপৰৰ পৰা বা ফ্ৰন্টৰ সাইডৰ পৰা যদি আমি চাও তেতিয়ালে আমি 3খন পিঠি দেখা পাও, হয়? কেইখন পিঠি দেখা পাও? 3খন পিঠি, 1 2 আৰু 3, ঠিক আছে? সো মই এটা কাম কৰো 1 মই ইহতক স্ট্যান্ডার্ড ডাইচৰ কনসেপ্টটো বুজাবলৈ মই এই ডাইচটো আঁকি দিছো, ঠিক আছে? 1 2 আৰু 3। সো স্ট্যান্ডার্ড ডাইচ কি হ'ব? যেতিয়া আমি এখন পিঠি 1 প্লাস আৰু এখন পিঠি, মানে কি হয় 1 এই মই ওপৰৰ পিঠিখন উচৈছি, মানে আমি সন্মুখৰ পৰা বা ওপৰৰ পৰা চালে যিখন পিঠি দেখা পাও সেই পিঠিখন 1 আৰু তাৰ অপোজিট পিঠিখন 1 + 6 কি হ'ব 7 হ'ব। সেই পিঠিখন, সেই দুখন পিঠি যদি আমি প্লাস কৰি 7 পাও, কি কৈছো মই আকৌ এবাৰ শুনিব, এখন পিঠি 1 আৰু তাৰ অপোজিট পিঠিখন 6 মই ধৰিছো, আৰু যদি হিহত দুটাক প্লাস কৰি 7 পাও তেতিয়া হলে সেই ডাইচটো হ'ব স্ট্যান্ডার্ড ডাইচ, ঠিক আছে? তেনেকৈ আমি 2 লগত চাম, 2 অপোজিট কি হ'ব লাগিব? স্ট্যান্ডার্ড ডাইচ হ'ব লাগিলে 5 হ'ব লাগিব, ঠিক আছে? কাৰণ 2 + 5 কৰিলে আমি পাম 7। সো এটো অপোজিট ফেস, ঠিক আছে? অপোজিট সেম এটো অপোজিট হ'ব 2 + 5 7, সেম 3 প্লাস কি হ'ব? স্ট্যান্ডার্ড ডাইচ হ'ব লাগিলে ইয়াৰ অপোজিট ফেস, অপোজিট পিঠিখন বা ফেসটো কি হ'ব লাগিব? 4 হ'ব লাগিব, তেতিয়াহে 7 আহিব, হয়? সো 3 + 4 7 আমাৰ স্ট্যান্ডার্ড ডাইচ আহি যাব। আৰু স্ট্যান্ডার্ড ডাইচত এটা হল আপোনালোকৰ অপোজিট ফেস প্লাস দুখন অপোজিট ফেস প্লাস কৰিলে আমি 7 পাব লাগে। লগতে ইহতৰ যিখন আমি ওপৰৰ পৰা চালে যিখন ফেস পাও, যেনে 1 2 3, ইহতক 1 + 2 কৰিলে আমি 7 পাব নোৱাৰো, 2 + 3 কৰিলে আমি 7 পাব নোৱাৰো, বা 1 + 3 কৰিলে আমি 7 পাব নোৱাৰো। সো এটো হল বেসিক ক্ৰাইটেৰিয়া স্ট্যান্ডার্ড ডাইচৰ, ঠিক আছে? কি কলো সকলে বুজিছে? কি কৈছো? অপোজিট পিঠি দুখন, ঠিক আছে? 1 ৰ অপোজিট সাপোজ যদি 6 হয় তেতিয়ালে ইহতক প্লাস কৰিলে আমি 7 পাও, হয় নে নহয়? দ্যাট মিন্স এই ডাইচটো স্ট্যান্ডার্ড ডাইচ হ'ব। সেম 2 ৰ অপোজিট যদি 5 হয় হিহতক প্লাস কৰিলে যদি 7 হয় দ্যাট মিন্স স্ট্যান্ডার্ড ডাইচ। মানে অপোজিট পিঠি দুখন প্লাস কৰিলে যদি স্ট্যান্ডার্ড, মানে যদি এটা মই স্পেসিফিক ডেফিনেশন কও, যি এটা ডাইচ সাপোজ সেই ডাইচটোৰ অপোজিট পিঠি দুখন যদি আমি প্লাস কৰো তেতিয়ালে সেই প্লাসৰ যেটো যোগফল আহিব হেতু 7 আহিব লাগিব, তেতিয়া হেতু স্ট্যান্ডার্ড ডাইচ হ'ব। আৰু যদি নাহে তেতিয়ালে হেতু নন স্ট্যান্ডার্ড ডাইচ হ'ব, ঠিক আছে? আৰু লগতে সেকেন্ড ক্ৰাইটেৰিয়া হল ইহতৰ ফ্ৰন্টৰ ফেস কিখন প্লাস কৰিলে 7 আহিব নোৱাৰিব।
So here it is 1 plus 2 not equal to 7, 2 plus 3 not equal to 7, 1 plus 3 not equal to 7. That means 8 0 dice moi yat akisu draw korisu etu standard dice hobo thik ase. Second to aibo amar non standard dice. Same non standard dice or amar bele kona year standard dice or opposite to hobo non standard dice thik ase. Yato moi eta dice yat draw korisu dice to moi yat saw etia yar pithi dukhon 2 3 5 disu. So PT dukhon jodi plus koru 2 plus 5 kiman aibo 7 aibo. That means ihotor frontor face or hoy na noy eikhon frontor ba upor pora sale ami eikhonok dekha pao. So ihor duta plus korle ami paisu 7. That means etu ki hobo non standard dice hobo thik ase. Non standard dice buji pale hokole. So frontor face dukhon plus korile ba frontor ba upor pora sale jikhon pithi ami plus koru 2 plus 5 heikhon jodi 7 hoy he dukhon plus korle that means hetu ai jabo amar non standard dice. Clear? So ami prothom question to yat ami discuss koribo paru etia. Question moi eta loi aisu. Which symbol will be on the face opposite to the face with symbol star? So amak khudise symbol star or opposite face to amar ki hobo hetu ami keneke uliam e চাৰিটা ডাইস দিয়া আছে হয়. সোয়া ক্লাছত এই কনসেপ্টটো মই শিকাইছিলো আজি এটা ওভাৰভিউ হয় এই কোৱেচনটো কোনে কোনে কৰিব পাৰিব যদি পাৰে আপোনালোকে কমেন্ট বক্সৰ এনসাৰ বিলাক দি যাব ঠিক আছে আৰু যদি নোৱাৰে তেতিয়া হলে মইতো কৰি দিমে বাৰু সো কি হ'ব So prothom ami ki sabo lage common to sabo lage star ase yato star ase at the rate ase that means duta common hobo naribo jikunu eta he common hobo lagibo so ami ihor duta consider nokoru hoy jwa class ot porisilu ami same ami ite ki sam ite eituk ami color compare koribo pari at the rate code ase aru nai ami compare koribo nor star code ase yar ase but yet plus ase star ase that means ami ihor duta ko compare koribo noaru hoy ইহৰ দুটোক আমি কম্পেয়াৰ কৰিব নোৱাৰো হৈ গল বাট আমি এতিয়া এইটো লগৰ এইটোক চাও বা এইটো লগৰ এইটোক চাও সো যিকোনো এটা চাব পাৰে মই এইটো ডাইস আৰু এইটো ডাইস চাইছো এতিয়া স্টাৰ প্লাস এট দা ৰেট 8 প্লাস ডলাৰ সিম্বল ঠিক আছে দ্যাট মিন্স ইহৰ দুটাৰ মাজত অনলি প্লাসটো আমাৰ কমন আছে দ্যাট মিন্স আমি ইহৰ দুটা কম্পেয়াৰ কৰিব পাৰিম হয় অকল এটাহে আমাৰ ইয়াত কমন আছে সো আমি ইহৰ দুটা কম্পেয়াৰ কৰিম এতিয়া এইটোক আৰু এইটো কম্পেয়াৰ কৰিম ঠিক আছে So কি কৰিম clockwise jam বুলি কৈছিল হয় so কোনটোৰ পৰা clockwise jam জিতু সিম্বল বা জিতু লেটাৰ বা জিতু সংখ্যা জিতু নাম্বাৰ যি কোনো থাকিব পাৰি ইয়াত আমাৰ কমন থাকিব দ্যাট মিন্স ইয়াত প্লাস আছে so আমাৰ আহিব প্লাস স্টাৰ এট দা ৰেট সেম ইয়াত প্লাস 8 ডলাৰ সিম্বল ঠিক আছে so আমাৰ কি কৰিলো clockwise গলো clockwise direction এইটো সেম ইয়াতো clockwise direction So plus star at that plus 8 dollar symbol ঠিক আছে so এতিয়া কি কৰিম আমি opposite face already পাই গলো at that opposite হ'ব dollar star opposite 8 বা 8 opposite star dollar opposite at that so আমাক লাগে কি star opposite লাগে that means star opposite কি আছে 8 আছে so 8 কোৰ আছে option C so option C আমাৰ কারেক্ট হৈ যাব so question number 1 to আমাৰ answer আহি গল option C ঠিক আছে So বুজি পাইছা সকলে কি কৈছো দুটা ফেস আমাৰ দুটা ডাইস এইটো ডাইস আৰু এইটো ডাইস বা যিকোনো আপোনালোকে কম্পেয়াৰ কৰিব কেনেকে কম্পেয়াৰ কৰিব মই কলো ন প্ৰথমতে আমি সিম্বল কমন সিম্বল চাম কোনটো সিম্বল কমন আছে দুটা ডাইসৰ মাজত বাট হেইটো সোৱা লগত আমি আকৌ চাব লাগিব যে বেলেগ আৰু কিবা সিম্বল কমন আছে নেকি যদি দুটা সিম্বল কমন আছে তেতিয়ালে আমি হেই দুটা ডাইসক কম্পেয়াৰ নকৰো আমি কৰিম বিচাৰিম আকৌ যে এটা সিম্বল আমাৰ কমন থকা That means আমি এইটো পাই গলো প্লাস স্টার এট দা ৰেট আৰু প্লাস 8 ডলাৰ ঠিক আছে that means আমাৰ ইয়াত অনলি প্লাস টো কমন আছে that means আমি কি কৰিম clockwise direction যাম কোনটোৰ পৰা যাম যেটো আমাৰ সিম্বল কমন থাকে so প্লাস টো ইয়াত কমন আছে so প্লাস স্টার এট দা ৰেট সেম প্লাস 8 ডলাৰ সিম্বল ঠিক আছে so আমি ইয়াৰ অপোজিট পাই গলো আমাক লাগে কি স্টাৰৰ অপোজিট লাগে যদি আমাক সুধিলে যে প্লাসৰ অপোজিট কি হয় তেতিয়ালে কি হলে প্লাসৰ অপোজিট আমি কেনেকে উলিয়াম আমাৰ অলৰেডি কি সিম্বল আছে গুটে
চাৰিটা লুডুৰ গুটি আমি যদি চাওঁ তাতে কি কি চিম্বল আছে সেইটো চাম @ আছে ষ্টাৰ আছে মাইনাছ আছে প্লাছ আছে @ আছে ষ্টাৰ আছে ডলাৰ চিম্বল আছে 8 আছে ঠিক আছে এইকেইটাইতো আছে তাৰ মাজত কোনটো ইয়াত আমাৰ চিম্বল ইয়াত প্ৰেজেণ্ট নাই এইখিনিৰ ভিতৰত কোনটো চিম্বল প্ৰেজেণ্ট নাই আমি মাইনাছটো যদি চাওঁ মাইনাছটো ইয়াত প্ৰেজেণ্ট নাই ডেট মিনছ আমাৰ ইয়াত প্লাছৰ যদি অপজিট সোধে ডেট মিনছ আমাৰ আহি যাব মাইনাছ যদি এক্সামত কুৱেশ্যন সোধে আৰু সেম মাইনাছৰ অপজিট হ'লে আমি লিখি দিম প্লাছ চিম্পল এইটো কনচেপ্ট যোৱাকালি আমি শিকাইছিলোঁ বাৰু যোৱা ক্লাছত চ' একেধৰণৰ কনচেপ্ট হয় বাট যেতিয়া চিম্বল দিব তেতিয়াহ'লে অলপমান কেয়াৰফুলি কৰিব যিকোনো কুৱেশ্যন সুধি দিব পাৰে এই কনচেপ্টটোৰ ওপৰত ঠিক আছে চ' নাও লেটছ মুভ টু দ্য কুৱেশ্যন নম্বৰ 2 চ' কি কৈছে হিয়াৰ 4 পজিশ্যনছ অফ এ কিউব আৰ শ্ব'ন হুইচ চাইন উইল বি অপজিট টু প্লাছ চাৰিটা ইয়াত লুডু গুটি দিয়া আছে প্লাছৰ অপজিট কোনটো সেইটো আমি উলিয়াব লাগে ঠিক আছে চ' এনচাৰটো কৰিবলৈ যত্ন কৰক চ' সকলোক মই অলপমান টাইম চাবলৈ টাইম দিওঁ তাৰপিছত এনচাৰটো কৰিবলৈ যত্ন কৰিব ঠিক আছে চ' অলৰেডি মই আশা কৰোঁ বহুতে এনচাৰটো উলিয়াইছে চ' কি কৰিম একেধৰণৰ কুৱেশ্যন বাদ ইয়াত চিম্বল আছে ইয়াতো চ' কি আছে আমি চাব লাগে প্লাছৰ অপজিটটো উলিয়াব লাগে চ' প্ৰথমতে আমি এই গোটেইকেইটা ডাইচত কোনটো ডাইচ আমাৰ কোনটো চিম্বল কমন আছে যিকোনো দুটা ডাইচৰ আমি সেইটো চাম প্লাছ প্লাছ আছে নেকি ইয়াত অ'কে প্লাছ আছে ইয়াতো প্লাছ আছে বাট এই দুটাৰ মাজত ইয়াত আমাৰ পাৰ্চেণ্টেজ চিম্বলটো কমন আছে চ' আমি ইহঁত দুটা কম্পেয়াৰ নকৰোঁ ঠিক আছে সেম ইহঁত দুটাৰ মাজত আমি চাম কিবা কমন আছে নেকি ইয়াত আমাৰ একো কমন নাই চ' ইহঁতক আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ সেম ইহঁত দুটাক আমি কম্পেয়াৰ কৰিব ট্ৰাই কৰিম এতিয়া পাৰ্চেণ্টেজ মাল্টিপ্লাই আৰু আমাৰ 0 বা আপোনালোকে অ' ধৰিব পাৰে সেম মাইনাছ অ' ইয়াত অ' আৰু মাল্টিপ্লাই দুটা আমাৰ ইয়াত কমন আছে চ' আমি ইহঁতকো কম্পেয়াৰ নকৰোঁ চ' আমি ইয়াত চাম এবাৰ এইটো আৰু এইটো পাৰ্চেণ্টেজ মাল্টিপ্লাই অ' পাৰ্চেণ্টেজ প্লাছ অ' ইয়াতো আমাৰ দুটা কমন আছে অ'কে চ' এইটো কুৱেশ্যন আমি কাক কম্পেয়াৰ কৰিম চ' আমি এতিয়া চাম আমি কোনটো লোৱা নাই এইটো লোৱা নাই নেকি বাৰু 1 নম্বৰ আৰু এইটো পাৰ্চেণ্টেজ মাল্টিপ্লাই অ' পাৰ্চেণ্টেজ প্লাছ ডলাৰ চিম্বল অ'কে আমি এইটো আৰু এইটোকে কম্পেয়াৰ কৰিব পাৰিম কাৰণ যিকোনো এটা চিম্বল ইয়াত আমাৰ কমন থাকিব লাগে য'ত আমাৰ অকল পাৰ্চেণ্টেজটো এইবাৰ ইয়াত আমাৰ কমন আছে ঠিক আছে চ' আমি ইয়াত বাকীকেইটা ইৰেজ কৰি দিওঁ এতিয়া চ' আমি কোনটো ল'ম এইটো ল'ম আৰু এইটো ল'ম কি কৰিম পাৰ্চেণ্টেজৰ পৰা আমি ক্লক ৱাইজ আহিম চ' পাৰ্চেণ্টেজ মাল্টিপ্লাই অ' পাৰ্চেণ্টেজ প্লাছ ডলাৰ চিম্বল চিম্পল মাল্টিপ্লাইৰ অপজিট প্লাছ প্লাছৰ অপজিট মাল্টিপ্লাই অ'ৰ অপজিট কি হ'ব ডলাৰৰ অপজিট অ' আমাক লাগে প্লাছৰ অপজিট চ' প্লাছৰ অপজিট কি আছে মাল্টিপ্লাই অপশ্যন চি ইজ কাৰেক্ট চিম্পল যদি এই কুৱেশ্যনটো সুধে যে পাৰ্চেণ্টেজৰ অপজিট কি হয় তো পাৰ্চেণ্টেজৰ অপজিট কেনেকৈ উলিয়াব ইয়াত আমাৰ কোনটো চিম্বল নাই পাৰ্চেণ্টেজ মাল্টিপ্লাই প্লাছ অ' আৰু ডলাৰৰ ভিতৰত কোনটো চিম্বল নাই এতিয়া এইকেইটা আছে আৰু বাকী আৰু কোনটো নাই মাইনাছটো নাই ইয়াতো চাগে হয় ইয়াতো মাইনাছটো নাই চ' আমাৰ পাৰ্চেণ্টেজৰ অপজিট যিটো আহি যাব সেইটো আহিব মাইনাছ বা মাইনাছৰ অপজিট আমাৰ পাৰ্চেণ্টেজ ঠিক আছে একে টাইপৰ কুৱেশ্যন হয় বাট এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক টান কেতিয়াবা আপোনালোকে যেতিয়া প্ৰেক্টিছ নকৰে বা যেতিয়া নিশিকে এতিয়া এইটো কুৱেশ্যন মই আপোনালোকক ট্ৰিকবিলাক শিকাইছোঁ তাৰপিছত যেতিয়া এক্সামত আপোনালোকে দেখা পাব এই কুৱেশ্যনটো যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব ঘৰত ভালদৰে তেতিয়া আপোনালোকে এই ক্লাছটোলৈ মনত পৰিব হয়নে নহয় যে আমি কৰিছিলোঁ এই ক্লাছটোত ষ্টাডি ইনচাইডৰ এই ক্লাছটোত আমি এই স্পেচিফিক টপিকটো পঢ়িছিলোঁ প্ৰেক্টিছ কুৱেশ্যন কৰিছিলোঁ হয় চ' এক্সামত আপোনালোকৰ মাইণ্ডত আহি যাব আৰু আপোনালোকে ছল্ভ কৰিব পাৰিব চ' প্ৰেক্টিছ
প্ৰথমতে আপোনালোকে শিকি লওক, তাৰপিছত প্ৰেক্টিচ ইম্পৰ্টেণ্ট হয়। চ' সেইকাৰণে মই প্ৰেক্টিচ কুৱেশ্যনবিলাক ইউটিউবত লৈ আহোঁ আৰু যিমান পাৰি কনচেপ্ট তাৰ লগতে আমি কৰাবলৈ যত্ন কৰোঁ, ঠিক আছে। চ' এইটো কুৱেশ্যন বুজি পাইছে যদি নেক্সট কুৱেশ্যনটোলৈ মুভ কৰোঁ, কুৱেশ্যন নম্বৰ 3। ইয়াত আমাৰ না চিম্বল আছে না নাম্বাৰ আছে। ইয়াত কি আছে, ইয়াত আমাৰ ডিজিটো নাই, অ'কে। ইয়াত আমাৰ লেটাৰো নাই, ইয়াত আমাৰ অকল ডাইৰেক্ট আমাৰ ৱৰ্ড কিছুমান আছে। কি আছে, অৰেঞ্জ ব্লু য়েলো, অৰেঞ্জ ব্লু ভায়লেট, দেন আমাৰ কি আছে ব্লু য়েলো ৰেড, ৰেড য়েলো আৰু ৰ'জ। চ' আমাক লাগে ফ্ৰম দ্য 4 পজিশ্যনছ অফ এ ডাইচ গিভেন বিল' ফাইণ্ড দ্য কালাৰ হুইচ ইজ অপজিট টু য়েলো। য়েলোৰ অপজিট কোনটো লাগে। চ' কেনেকৈ উলিয়াব, আমাৰ কুৱেশ্যনত যিয়ে নাথাকক, লেটাৰ নাথাকক, চিম্বল বা নাম্বাৰ বা আপোনালোকৰ ৱৰ্ড যিয়ে নাথাকক, ইয়াত আপোনালোকে এটাই ট্ৰিক হয়, কমন যিটো ৱৰ্ড বা যি হওক কমন আমি স্পেচিমেনটো বিচাৰি উলিয়াব লাগে আৰু সিহঁতক আমি ক্লকৱাইজ ৰোটেট কৰাব লাগে, ঠিক আছে। কি কৰিম আমি, য়েলো ব্লু অৰেঞ্জ, অৰেঞ্জ ব্লু দুটা ইয়াত কমন আছে। চ' ইহঁতক আমি ল'ব নোৱাৰোঁ, ঠিক আছে। চ' এইটোৰ লগত মই এইবাৰ এইটোক চাম, য়েলো ব্লু অৰেঞ্জ, য়েলো ব্লু ৰেড। চ' ইয়াতো দুটা আমাৰ কমন আছে, চ' ইহঁতকো ল'ব নোৱাৰোঁ। চেম এইটোৰ লগত এইটোক আমি কম্পেয়াৰ কৰিম, য়েলো ব্লু অৰেঞ্জ, য়েলো ৰ'জ ৰেড, অ'কে। চ' ইহঁতত অকল আমাৰ য়েলোটো কমন আছে, হয়, বাকী ৰ'জ ৰেড আৰু ব্লু আৰু অৰেঞ্জ। ডেট মিনছ আমি ইয়াত আমি কম্পেয়াৰ কাক কৰিম, এতিয়া কম্পেয়াৰ কৰিম এইটো আৰু এইটো, ঠিক আছে। কি কৰিছোঁ ভালদৰে বুজি পাইছে ন। আমি এটা এটাকৈ আমি চাই গৈছোঁ যে কোনটোৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ। প্ৰথমতে ইহঁত দুটাক কৰিছোঁ, নাই নহ'ল। তাৰপিছত ইয়াক ইয়াৰ লগত কৰিছোঁ, নহ'ল। ইয়াক ইয়াৰ লগত কৰিছোঁ, হৈ গ'ল। যদি তেতিয়াও নহয় তেতিয়াহ'লে আমি ইয়াক আকৌ ইয়াৰ বা আমি ইয়াক ইয়াৰ লগত কৰিম, বা ইয়াক ইয়াৰ লগত কৰিম। তো তেনেকৈ আমি বা ইহঁত দুটাক আমি ট্ৰাই কৰিম, তো তেনেকৈ আমি কৰিবলৈ যত্ন কৰিম, ঠিক আছে। চ' এইটো কুৱেশ্যন আমি এইটো প্ৰথমটো আৰু শেষৰটোক আমি এতিয়া কম্পেয়াৰ কৰিম। কিহৰ পৰা ষ্টাৰ্ট কৰিম, ক্লকৱাইজ য়েলোৰ পৰা ষ্টাৰ্ট কৰিম, কাৰণ ইয়াত বহুত য়েলো আমাৰ কমন আছে। চ' য়েলো ব্লু অৰেঞ্জ, দেন আমাৰ ইয়াত আহিব য়েলো ৰ'জ ৰেড। চ' আমাৰ ব্লু ৰ'জ ব্লু, অৰেঞ্জ ৰেড, ৰেড অৰেঞ্জ, চিম্পল ইয়াৰ অপজিট পাই গ'লোঁ। আমাক লাগে কি, য়েলোৰ অপজিট লাগে। চ' য়েলোৰ অপজিট কেনেকৈ উলিয়াম, আমাৰ এই য়েলো ব্লু ৰ'জ অৰেঞ্জ ৰেড, বাট আমাৰ ইয়াত কোনটো নাই, কিবা এটাতো চাগে নাই। ৰ'জ আছে আমাৰ ইয়াত, ব্লু আছে, অৰেঞ্জ ৰেড আছে, মিনছ ইয়াত থকা গোটেইকেইটা আছে। কোনটো নাই, ভায়লেট। ইয়াত আমি যদি চাওঁ যে ভায়লেটটো আমাৰ ইয়াত য়েলো ব্লু ৰ'জ অৰেঞ্জ ৰেডৰ ভিতৰত নাই, ডেট মিনছ আমাৰ ভায়লেট কাৰেক্ট এনচাৰ আহি যাব। চ' বুজি পাইছে কি কৈছোঁ, কেনেকৈ কৰিলোঁ বুজি পাইছে। কিবা ডাউট আছে কাৰোবাৰ, ডাউটবিলাক সদায় কমেণ্ট ছেকশ্যনত সুধিবলৈ যত্ন কৰিব, ঠিক আছে। চ' আমি কি কৰিছিলোঁ কুৱেশ্যনটোত, প্ৰথমতে আমি কোনটো কমন ৱৰ্ড আমাৰ আছে সেইটো বিচাৰিছোঁ, ঠিক আছে। প্ৰথম এইটো আৰু এইটোক কম্পেয়াৰ কৰিছোঁ, এইটোক কৰিছোঁ, এইটোক কৰিছোঁ, চেম এইটোক কৰি গৈছোঁ। চ' আমি যেতিয়া আমি দুটা ৱৰ্ড কমন হ'ব নোৱাৰিব, যিকোনো এটাহে আমাৰ কমন হ'ব পাৰিব, এইটো আমাৰ মেইন পইণ্ট হয়, ঠিক আছে। চ' ইহঁত দুটাক যেতিয়া কম্পেয়াৰ কৰিছিলোঁ, ইয়াত য়েলো নহয় চৰি, অৰেঞ্জ আৰু ব্লু কমন আছিলে। বাট এইটোৰ লগত এইটোক যেতিয়া কৰিলোঁ তেতিয়া আমি কি পালোঁ, ব্লু ৰেড য়েলো আৰু ব্লু আমি ইয়াত কমন পালোঁ। চ' শেষত আমি এইটোক আৰু এইটোক কম্পেয়াৰ কৰিছোঁ, য'ত আমি পাই গৈছোঁ অনলি য়েলোটো আমাৰ ইয়াত কমন আছে। চ' আমি ইহঁতক ক্লকৱাইজ ডাইৰেকশ্যনত ৰোটেট কৰাই পেলাই কৰিবলৈ ট্ৰাই কৰিছোঁ, ঠিক আছে। আৰু আমাৰ এনচাৰ আহি গৈছে ভায়লেট। চ' অপশ্যন এ ইজ কাৰেক্ট। Now let's move to the question number 4. Here 4 positions of a cube are shown. Which sign will be opposite to plus? Plusৰ opposite কোনটো সেইটো সুধিছে আমাক ইয়াত। চ' মই আপোনালোকক 30 ছেকেণ্ড সময় দিছোঁ, 30 ছেকেণ্ডৰ ভিতৰত কৰিবলৈ যত্ন কৰক। তাৰপিছত মই 30 ছেকেণ্ড আফটাৰ 30 ছেকেণ্ড মই বুজাই দিম কেনেকৈ কৰিব লাগে আৰু এনচাৰটো কি হ'ব, ঠিক আছে।
চ' আই থিংক সকলোৱে এনচাৰবিলাক কৰিব পাৰিছে কাৰেক্টলি চ' নেক্সট ক্লাছৰ পৰা মই ইয়াত এটা টাইমাৰ এটা লগাই দিম ঠিক আছে 15 ছেকেণ্ড বা 30 ছেকেণ্ডৰ সেই টাইমাৰটো লগালে বেছি এপ্ৰপ্ৰিয়েট আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিব ঠিক আছে মই টাইমাৰ এটা আনি আছোঁ অতি সোনকালে চ' প্ৰথম কুৱেশ্যনটো কি আছে এইটো কুৱেশ্যন নট প্ৰথম কুৱেশ্যন নম্বৰ 4 চাৰিটা কুৱেশ্যন দিয়া আছে কিউব এটা আমাক লাগে প্লাছৰ অপজিট লাগে ঠিক আছে ছেম প্ৰচেছ কম্পেয়াৰ কৰিম কোনটো চাইন কমন আছে মাল্টিপ্লাই আৰু অ' কমন আছে চ' ইহঁত দুটা আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ এইটো আৰু এইটোক চাম পাৰ্চেণ্টেজ মাল্টিপ্লাই অ' দেন পাৰ্চেণ্টেজ প্লাছ হেছ চৰি নট হেছ এইটো ডলাৰ চিম্বল হয় ইয়াৰ লগত আমাৰ পাৰ্চেণ্টেজটো কমন আছে চ' আমি ইহঁত দুটা কম্পেয়াৰ কৰি চাওঁ ঠিক আছে চ' এইটো আৰু এইটোক আমি কম্পেয়াৰ কৰিম কি কৰিম পাৰ্চেণ্টেজৰ পৰা ষ্টাৰ্ট কৰিম পাৰ্চেণ্টেজ কমন আছে ক্লকৱাইজ ডাইৰেকশ্যন যাম পাৰ্চেণ্টেজ মাল্টিপ্লাই অ' পাৰ্চেণ্টেজ প্লাছ ডলাৰ ঠিক আছে চ' আমাক লাগে প্লাছৰ অপজিট চ' প্লাছৰ অপজিট কি আছে মাল্টিপ্লাই আছে চ' মাল্টিপ্লাই এনচাৰ আহি যাব হয় চ' অপশ্যন চি কাৰেক্ট হৈ যাব বাট কেতিয়াবা কি হয় কুৱেশ্যনত প্লাছৰ অপজিট নুসুধি মাল্টিপ্লাইৰ অপজিটো সুধিব পাৰে অ'ৰ অপজিট সুধিব পাৰে ডলাৰৰ অপজিট সুধিব পাৰে পাৰ্চেণ্টেজৰ অপজিট সুধিব পাৰে চ' পাৰ্চেণ্টেজৰ অপজিট কি হ'ব এতিয়া কোনটো চিম্বল নাই ইয়াত আমাৰ মাইনাছটো নাই চ' মাইনাছ আমাৰ ইয়াত কাৰেক্ট এনচাৰ আহি যাব ঠিক আছে চ' চি ইজ দ্য কাৰেক্ট এনচাৰ Now let's move to question number 5. From the position of a cube are shown below, which letter will be on the face opposite to face with A? So here চাৰিটা কিউব দিয়া আছে তাৰ আমাৰ এৰ যিটো অপজিট হয় সেইটো উলিয়াব লাগে চ' আকৌ আপোনালোকক মই 30 ছেকেণ্ড বা 30 ছেকেণ্ড সময় নিদিওঁ আপোনালোকক মই 15 ছেকেণ্ড সময় দিছোঁ ঠিক আছে চ' 15 ছেকেণ্ড সময় দিছোঁ আপোনালোকে 15 ছেকেণ্ডৰ ভিতৰত কৰিবলৈ যত্ন কৰক ঠিক আছে আই হোপ সকলোৱে এনচাৰটো কাৰেক্টলি কৰিব পাৰিছে কি আছে চাওক চাৰিটা কিউব দিয়া আছে এ বি এফ এ ই চি ডি ই চি আৰু ডি এফ চি চ' আমাক লাগে এৰ অপজিট চ' কি কৰিব কম্পেয়াৰ কৰিব অভিয়াছলি মই যদি কম্পেয়াৰ কৰোঁ এ এফ বিক চৰি এ বি এফক কাৰ লগত এ ই চিক হ'ব অভিয়াছলি হ'ব কাৰণ অকল ইয়াত আমাৰ এটো কমন আছে বাট আমি যদি ইহঁত দুটাক নকৰি ফালে এ বি এফক মই ছাপ'জ কৰাই দেখাইছোঁ বাৰু কি ধৰণে কৰিব পাৰি মই সেইটোৱে দেখাইছোঁ ক্লকৱাইজ যাম এ বি এফ এ ই চি আমাক লাগে এৰ অপজিট চ' এ বি চি ই এফ ডিটো নাই মাজত চ' এৰ অপজিট আমাৰ ডি আহি যাব হয় বাট আমি যদি এইটোক আৰু এইটোক কম্পেয়াৰ কৰিব চাওঁ তেতিয়া হ'ব নে নাই কৰি চাওঁ বাৰু এ বি এফ অ'কে ইয়াত কিবা কমন আছে নাই চ' ইহঁত দুটা আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ চ' এ বি এফক আকৌ চি ডি এফ অ'কে এইটোকো আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ ছেম ইহঁতক আৰু ইহঁতক আমি চাম কৰিব পাৰোঁ নাই এ ই চি ইয়াত ই আৰু চি নহ'ব ইহঁতকো কম্পেয়াৰ ছেম আকৌ আমি চাম এ ই চিক আমি ডি এফ চি অ'কে ডি এফ চি এইটো আৰু এইটোক আমি কম্পেয়াৰ কৰিব পাৰোঁ চ' তেনেকুৱা আমি কৰি চাম এনচাৰটো একে ওলাই নে নাই সেইটো আমি আকৌ এবাৰ ক্ৰছ চেক কৰি চাম চ' আমি ইয়াত কাৰ পৰা আৰম্ভ কৰিম চিৰ পৰা আৰম্ভ কৰিম হয় এ ই চি ডি এফ চি
চি পৰা আৰম্ভ কৰিম তো আমি কি কৰিম চি এ ই ঠিক আছে আকৌ আমাৰ চি ডি এফ সো আমাক লাগে এৰ অপোজিট সো এৰ অপোজিট আমি ইয়াত ডাইৰেক্ট পাই গ'লো ডি পাই গ'লো দ্যাট মিন্স আমাৰ অপশন ডি মানে কি হয় অপশন ডি নহয় এনসাৰটো ডি হ'ব আৰু অপশন এ আমাৰ কাৰেক্ট আহি যাব ঠিক আছে সো কুৱেশ্যন নম্বৰ 5 ৰ আমাৰ এনসাৰ আহি গ'ল অপশন ডি ইজ কাৰেক্ট সিম্পল কুৱেশ্যন হয় বাস আপোনালোকে এই ট্ৰিকবিলাক যেতিয়া গম পাব ন তেতিয়া প্ৰেক্টিছ কৰিলে প্ৰেক্টিছো কি মই অলৰেডি প্ৰেক্টিছ কুৱেশ্যন কৰাই থৈছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে বেলেগ একো প্ৰেক্টিছ কৰিব নালাগে এই কনচেপ্টটো জানিলে আপোনালোকে ইজিলি সলভ কৰিব পাৰিব কুৱেশ্যন ঠিক আছে নাও লেটছ মুভ টু দা কুৱেশ্যন নম্বৰ 6 এইটো কুৱেশ্যন চাব you are given 3 positions of dice then which face is opposite to the face with alphabet B so alphabet B যেটো অপোজিট হেতু উলিয়াব লাগে 15 সেকেন্ড সময় দিম নে মই এবাৰ 10 সেকেন্ড সময় দিছো 10 সেকেন্ডৰ ভিতৰত কৰিবলৈ যত্ন কৰক ওকে সেম প্রসেস অ্যালফাবেট বি অপোজিট লাগে কমন টু সাম এ এফ ডি সি ই এফ ইয়াৰ আমাৰ এফ কমন আছে ঠিক আছে এফৰ পৰা আমি ক্লকৱাইজ ডাইৰেকশ্যনত মুভ কৰিম এফ ডি এ সেম এফ সি ই সো আমাৰ সি ডি আৰু এ ই আমাক লাগে বিৰ অপোজিট সো বিৰ অপোজিট ইয়াতো আমাৰ বি নাই এতিয়া কেনেকৈ উলিয়াম এ ই ডি সি আছে আৰু এফ আছে আমি বিৰ অপোজিট কেনেকৈ উলিয়াম হয় বহুতে কনফিউজ হৈ যাব পাৰে এক্সাম হলত বাট আমি চাব লাগিব চিৰ অপোজিট ডি পাই গ'লো ডিৰ অপোজিট চি পাই গ'লো এৰ অপোজিট ই পাই গ'লো ইৰ অপোজিট এ পাই গ'লো বাট এফৰ অপোজিট আমি এতিয়ালৈকে পোৱা নাই কিয় পোৱা নাই কাৰণ আমাৰ ইয়াত টোটেল কেইটা লেটাৰ আছে এ আছে বিও আছে হয়নে নহয় চি ডি ই এফ এফলৈকে আছে বাট আমাৰ ইয়াত বিটো নাই আছে জানো বি ইয়াত চ' আমাৰ ইয়াত এফৰ অপোজিট আহি যাব বি আৰু আমাক লাগে বিৰ অপোজিট ডেট মিন্স আমাৰ বিৰ অপোজিট কি আহিব এফ আহিব অবভিয়াছলি এফৰ অপোজিট যদি বি আহে তেতিয়াহ'লে বিৰ অপোজিট আমাৰ কি আহিব এফ আহিব চ' এফ ক'ত আছে অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ বি ইজ কাৰেক্ট সেম আপোনালোকে এইটো ধৰণে নকৰি পেলাই যদি আপোনালোকে বেলেগো কম্পেয়াৰ কৰিব ট্ৰাই কৰে ছাপ'জ ই এফ চি কিবা আছে নেকি এ বি ডি নহ'ব এ এফ ডি এ বি ডি অ'কে ইয়াত এ আৰু ডি দুটা আছে ডেট মিন্স ইহঁতকো আমি কম্পেয়াৰ কৰিব নোৱাৰিম ডেট মিন্স আমাৰ ইয়াত এটাই অপশ্যন আছে কম্পেয়াৰ কৰা ঠিক আছে চ' এনেকৈ আমি এনচাৰ উলিয়াব পাৰোঁ নাও লেটছ মুভ টু দ্য কুৱেশ্যন নম্বৰ 7 ইয়াত আকৌ আমাৰ
ৱৰ্ড কিছুমান দিয়া আছে আমাক কুৱেশ্যনটো কি দিছে ৰেফাৰ টু দ্য ফলোয়িং 4 পজিশ্যনছ অফ দ্য ডাইচ এণ্ড ফাইন আউট দ্য কালাৰ হুইচ ইজ অপজিট টু দ্য ফেচ গ্ৰে চ' গ্ৰেৰ অপজিট আমাক কি লাগে কোনটো হয় সেইটো লাগে চ' 4টা আমাৰ ইয়াত লুডুৰ গুটি ডাইচ দিয়া আছে গ্ৰীণ গ্ৰে পিংক পিংক গ্ৰে ব্ৰাউন গ্ৰে গ্ৰীণ আৰু পাৰ্পল গ্ৰীণ গল্ডেন চ' আমাক লাগে গ্ৰেৰ অপজিট কোনটো হয় 4টা অপশ্যন দিয়া আছে গল্ডেন পাৰ্পল ব্ৰাউন আৰু গ্ৰীণ চ' কোনটো অপশ্যন কাৰেক্ট হ'ব 15 ছেকেণ্ড টাইম দিছোঁ কৰিবলৈ যত্ন কৰক সকলোৱে পাৰিব কৰিব ভয় নাখাব খালি ঠিক আছে আই হোপ সকলোৱে এনচাৰটো কাৰেক্টলি কৰিব পাৰিছে এতিয়া মই ইয়াত কৰাই দি আছোঁ চ' কি হ'ব গ্ৰীণ গ্ৰে পিংক আমি কম্পেয়াৰ কৰিব লাগিব হয় গ্ৰীণ গ্ৰে পিংক পিংক গ্ৰে ব্ৰাউন ডেট মিনছ গ্ৰীণ নাই কমন নাই বাট পিংক আৰু গ্ৰে আমাৰ ইয়াত কমন আছে চ' আমি ইয়াত কম্পেয়াৰ কৰিব নোৱাৰোঁ ছেম এতিয়া আমি এইটোৰ লগত কম্পেয়াৰ কৰি চাম গ্ৰীণ গ্ৰে পিংক গ্ৰে পাৰ্পল গ্ৰীণ ইয়াতো আমাৰ গ্ৰে আৰু গ্ৰীণ দুটা আমাৰ ইয়াত কমন আছে চ' ইহঁতক আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ নেক্সট আমি এইটোক আৰু এইটোক চাম গ্ৰীণ গ্ৰে পিংক পাৰ্পল গ্ৰীণ গল্ডেন অ'কে ইয়াত আমাৰ অকল গ্ৰীণটো কমন আছে পাৰ্পল এণ্ড গল্ডেন ইয়াত আমাৰ পিংক আৰু গ্ৰেৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ চ' আমি ইয়াত কোনটো কৰিম অপশ্যন নট অপশ্যন ফাৰ্ষ্ট ডাইচ এণ্ড লাষ্ট ডাইচ বা 4th নম্বৰ ডাইচ ইহঁতৰ মাজত কম্পেয়াৰ কৰিম ঠিক আছে চ' আমি কম্পেয়াৰ কৰা ষ্টাৰ্ট কৰোঁ কাৰ পৰা কৰিম কমন কোনটো আছে গ্ৰীণ আছে গ্ৰীণৰ পৰা আমি কি কৰিম ক্লকৱাইজ ডাইৰেকশ্যন মুভ কৰিম গ্ৰীণৰ পৰা আমি ক্লকৱাইজ ডাইৰেকশ্যন মুভ কৰিছোঁ চ' গ্ৰীণ গ্ৰে পিংক ঠিক আছে ছেম গ্ৰীণ গল্ডেন আৰু পাৰ্পল ঠিক আছে হ'ল চ' আমি এতিয়া কি কৰিম আমাক লাগে কিহৰ অপজিট গ্ৰেৰ অপজিট লাগে হয় গ্ৰেৰ অপজিট হ'লে আমি কি কৰিম গ্ৰেৰ অপজিট কি আছে ইয়াত গল্ডেন আছে চ' আমি গল্ডেন কোনটো নম্বৰ অপশ্যন আছে অপশ্যন এ চ' অপশ্যন এ আমাৰ ইয়াত কাৰেক্ট আহি যাব ঠিক আছে যদি কুৱেশ্যন আমাক গল্ডেন বা গ্ৰেৰ কথা নুসুধিবা গল্ডেনৰ অপজিট কি সোধে তেতিয়া আমি গ্ৰে লিখিম অভিয়াছলি পিংকৰ অপজিট কি সোধে পাৰ্পলৰ অপজিট পিংক এইখিনিও ঠিকে আছে বাট আমাক যদি গ্ৰীণৰ অপজিট সোধে আমি কি লিখিম আমি ইয়াত চাব লাগিব যে ইয়াত আমাৰ কোনটো আমাৰ কালাৰ নাই গ্ৰীণ গ্ৰে গল্ডেন পিংক পাৰ্পল গোটেইকেইটা আছে বাট ইয়াত এটা নাই কোনটো নাই ব্ৰাউনটো নাই হয় চ' আমাৰ গ্ৰীণৰ অপজিট আহি যাব ব্ৰাউন ঠিক আছে ব্ৰাউন আছে নেকি নাই চ' ব্ৰাউন আমাৰ ইয়াত অপজিট আহি যাব বা যদি কুৱেশ্যনৰ গ্ৰীণৰ অপজিট নুসুধি ব্ৰাউনৰ অপজিট সোধে তেতিয়া যাতে কোনো একো কনফিউজ হৈ নাযায় কাৰণ ব্ৰাউনৰ অপজিট হ'লে আমাৰ ইয়াত গ্ৰীণৰ অপজিট ব্ৰাউন আহি যাব ন চ' আমি ব্ৰাউনৰ অপজিট গ্ৰীণ লিখিব পাৰিম হয় চ' তেনেকুৱা ধৰণে আপোনালোকে কুৱেশ্যনবিলাক ছল্ভ কৰিব ঠিক আছে ইয়াত আমাৰ কুৱেশ্যন নম্বৰটো দিয়াত ভুল হৈ গৈছে কুৱেশ্যন নম্বৰ 7 হ'ব ঠিক আছে চ' এনেকৈ আমি কুৱেশ্যনবিলাক কৰিব পাৰোঁ আজি আমি ভালেখিনি কুৱেশ্যন কৰিলোঁ আৰু এটা আমি ক্লাছ ল'ম বাৰু আমাৰ ডাইচ ৰিলেটেড কুৱেশ্যনৰ আৰু এটা আমাৰ ক্লাছ হ'ব তাত আমি আৰু অলপ নতুন ধৰণৰ কুৱেশ্যন কৰিবলৈ যত্ন কৰিম ঠিক আছে চ' আজিৰ ক্লাছটোত আমি কি কৰিলোঁ এবাৰ এটা অভাৰভিউ দি দিছোঁ সকলোকে
একদম প্ৰথমৰ পৰা যদি চাওঁ আমি ষ্টেণ্ডাৰ্ড ডাইচ কি হয় শিকিলোঁ অপজিট ফেজ যিখন প্লাছ কৰিলে আমাৰ 7 হ'ব লাগিব ষ্টেণ্ডাৰ্ড ডাইচত আৰু ফ্ৰণ্টৰ ফেজ যিখন আমি যদি প্লাছ কৰোঁ তেতিয়াহ'লে 7 হ'ব নোৱাৰিব চ' এইটো মেইন বৈশিষ্ট্য হয় ক'ব গ'লে ষ্টেণ্ডাৰ্ড ডাইচৰ চেম যদি চাওঁ নন ষ্টেণ্ডাৰ্ড ডাইচ সিহঁতৰ কি হয় ফ্ৰণ্টৰ ফেজ যিখন প্লাছ কৰিলে আমি যদি 7 পাওঁ ডেট মিনছ সেই ডাইচটো আমাৰ নন ষ্টেণ্ডাৰ্ড ডাইচ হ'ব ঠিক আছে এইটো কুৱেশ্যনক সুধি দিব পাৰে কেতিয়াবা চ' মনত ৰাখিব চ' ইয়াত পাঁচটা নহয় চৰি 7টা কুৱেশ্যন কৰিলোঁ প্ৰেক্টিচ কুৱেশ্যন প্ৰথম কুৱেশ্যনটো এইটো আছিলে য'ত আমাৰ চিম্বল বেছ আছিলে ছেকেণ্ড কুৱেশ্যনটোত আমাৰ আছিলে আমাৰ ইয়াতো চিম্বল আছিলে থাৰ্ডটো আমাৰ ইয়াত কিছুমান কালাৰ বা কিছুমান ৱৰ্ড দিয়া আছিলে ফ'ৰ্থটো চিম্বল ফিফ্থটো আমাৰ ইয়াত এলফাবেট দিয়া আছিলে ফিফ্থটো দিয়া আছিলে ছিক্সটো আমাৰ এলফাবেট আছিলে আৰু ছেভেনটো আমাৰ আকৌ ৱৰ্ড বেছ আছিলে ঠিক আছে চ' আই হোপ সকলোৱে কুৱেশ্যনবিলাক কৰিছে সকলোৱে বুজি পাইছে কিবা যদি ডাউট আছে কমেণ্ট বক্সত সুধিব এনচাৰ দিম কুৱেশ্যনৰ যিমান ডাউট থাকিব সকলোৱে এনচাৰ দিবলৈ যত্ন কৰিম ঠিক আছে চ' আই হোপ সকলোৰে ক্লাছটো কৰি ভাল লাগিলে যদি ভাল লাগিলে ক্লাছটো লাইক কৰিব চেনেলটো যদি এতিয়াও কোনো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে চ' আজিলৈ ইমানে আকৌ লগ পাম অহাকালিৰ ক্লাছত তেতিয়ালৈ থেংক ইউ এণ্ড হেভ এ নাইচ ডে